ইমান যে ৰ'দ দিছে নহয়, এই গৰমত খাবলৈ পটলৰ টেঙা বনাওঁ আহক। মাজে মাজে বাকলি গুচাই লোৱা পটলকেইটা 4 পিচকৈ কাটি লওঁ আৰু তাত এতিয়া নিমখ দিলোঁ আৰু অকণমান হালধি দি, সাধাৰণতে আমি পটল যেনেকৈ ভাজোঁ তেনেকৈ নিমখ হালধিৰে সানি ইয়াত প্ৰথমতে তেলতে ভাজি ল'ম। তেল দিছোঁ, সৰিয়হৰ তেল, আৰু এইখিনি ভাজি ল'ম মই ৰঙচুৱাকৈ। আৰু ভজা হৈ যোৱাৰ পিছত দেখুৱাই আছোঁ ৰ'ব। এইখিনি অকণমান মিহলি কৰি দিছোঁ। এতিয়া পটলখিনি ভজা হৈ গৈছে, তাক বাতিটোত উঠাই ল'লোঁ পটলখিনি, আৰু ৰৈ যোৱা তেলখিনিতে দি দিলোঁ 5 ফোৰণ, শুকান জলকীয়া এটা ফালি দিলোঁ, কেইটামান নহৰু থেতেলিয়াই দিলোঁ আৰু অকণমান পিঁয়াজ দিছোঁ। এইখিনিও অকণমান ভাজি ল'ম আৰু বিশেষ ইয়াত মা মছলাৰ প্ৰয়োজনেই নাই। এতিয়া ভাজি লোৱা পটলখিনি দি দিলোঁ আৰু ইয়াত দি দিম 1 কাপ পানীত তিয়াই থোৱা তেঁতেলী কেইপিচ নিদিলেও হয়, তথাপিতো মই দি দিছোঁ। আৰু ইয়াত সোৱাদ অনুযায়ী নিমখ হালধি দিম, আপোনালোকে এচিকুট চেনিও দিব পাৰে। জলকীয়া এটা দি দিলোঁ আৰু ঢাকোন লগাই দিলোঁ। হৈ গ'ল মোৰ পটল টেঙা।